আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতীয় সংবিধানৰ প্ৰথমবাৰ কিমান চনত সংশোধন কৰা হৈছিল? When was the Constitution of India amendment for the first time? ভাৰতীয় সংবিধান ফাৰ্ষ্ট টাইম কিমান চনত সংশোধন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1951 1951 চনত ভাৰতীয় সংবিধানখন প্ৰথমবাৰ সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন স্বৰ্ণ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ইন হুইচ ষ্টেট ইজ দ্য গল্ডেন টেম্পল লোকেটেড? গল্ডেন টেম্পল কোনখন ৰাজ্যত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পাঞ্জাৱ। পাঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন বুদ্ধদেৱৰ জন্ম কোন ঠাইত হৈছিল? হুৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ণ? গৌতম বুদ্ধৰ জন্ম কোন ঠাইত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি লুম্বিনী। গৌতম বুদ্ধৰ জন্ম লুম্বিনীত হৈছিল আৰু এই লুম্বিনী বৰ্তমান নেপালত আছে। নেক্সট কুৱেশ্যন চতুৰ্থ বৌদ্ধ মেলাত কোনজন ৰজাই পৃষ্ঠপোষকতা কৰিছিল? হুইচ কিং পেট্ৰনাইজড দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল? চতুৰ্থ বৌদ্ধ মেলাত কোনে পৃষ্ঠপোষকতা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি কনিষ্ক। চতুৰ্থ বৌদ্ধ মেলাত কনিষ্কই পৃষ্ঠপোষকতা কৰিছিল। নেক্সট কুৱেশ্যন এলাহাবাদ শিলালিপিৰ ৰচক কোন আছিল? হু কম্প'জ দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন? এলাহাবাদৰ শিলালিপিৰ ৰচক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ হৰিসেনা। হৰিসেনা আছিল এলাহাবাদ শিলালিপিৰ ৰচক। নেক্সট কুৱেশ্যন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্চাৰ অফ দ্য ৰিভল্ট অফ 1857? 1857 চনত হোৱা চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মংগল পাণ্ডে। মংগল পাণ্ডে আছিল চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন ৰুলাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক। নেক্সট কুৱেশ্যন কলিকতাত ভাৰতীয় এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? হু ফাউণ্ডেড দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ইন কলকাতা? কলকাতাত ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে গঠন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ'চিয়েশ্যন স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শ্বিফটেড ফ্ৰম কলকাতা টু দিল্লী? কিমান চনত কলিকতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1911। 1911 চনত কলকাতাৰ পৰা দিল্লীলৈ ভাৰতৰ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত অনুষ্ঠিত হৈছিল? When was the first general election held in India? কিমান চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1951-52। 1951 আৰু 52 চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন হুইচ অশোকান ইনস্ক্ৰিপশ্যন প্ৰহিবিটছ এনিমেল স্লাকচাৰ ইন দ্য ৰয়েল কিচেন? অশোকৰ কোনটো শিলালিপিয়ে ৰাজকীয় পাকঘৰত পশু হত্যা নিষিদ্ধ কৰিছিল? অশোকৰ কোনটো শিলালিপিয়ে ৰাজকীয় পাকঘৰত পশু হত্যা নিষিদ্ধ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মেজৰ ৰক ইডিক্ট 1। মেজৰ ৰক ইডিক্ট 1এ ৰাজকীয় পাকঘৰত পশু হত্যা নিষিদ্ধ কৰিছিল। নেক্সট কুৱেশ্যন দ্য লক্ষ্ণৌ পেক্ট অফ 1916 ৱাজ ছিংড বিটুইন? 1916 চনৰ লক্ষ্ণৌ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
লক্ষ্ণৌ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কংগ্ৰেছ এণ্ড মুছলিম লীগ। কংগ্ৰেছ এণ্ড মুছলিম লীগৰ মাজত 1916 চনত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইচ? কোন নদীয়ে বিষুৱৰেখা দুবাৰ পাৰ কৰে? কোনখন নদীয়ে বিষুৱৰেখাক দুবাৰকৈ পাৰ কৰিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাংগো। কাংগো নদীয়ে বিষুৱৰেখাক দুবাৰকৈ কাটিছে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট চেনচাছ অফ ইণ্ডিয়া ৱাজ কণ্ডাক্টেড ইন হুইচ ইয়াৰ? ভাৰতত প্ৰথম জনগণনা কোন বছৰত কৰা হৈছিল? কিমান চনত ভাৰতত ফাৰ্ষ্ট টাইম জনগণনা কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1872। 1872 চনত ভাৰতত প্ৰথম জনগণনা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মধ্য প্ৰদেশ। মধ্য প্ৰদেশত ভাৰতৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? কোন ভাৰতীয় ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ বেছি? ভাৰতৰ কোনখন ৰাজ্যৰ সীমা আটাইতকৈ বেছি বিদেশী ৰাষ্ট্ৰৰ লগত লাগিছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰাজস্থান। ৰাজস্থানৰ সীমা আটাইতকৈ বেছি বিদেশী ৰাষ্ট্ৰৰ লগত লাগিছে। আৰু যদি সোধে কোনখন ৰাজ্যৰ সীমা আটাইতকৈ বেছি সাগৰৰ লগত লাগিছে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব গুজৰাট। গুজৰাট ৰাজ্যৰ সীমা আটাইতকৈ বেছি সাগৰৰ লগত লাগিছে। নেক্সট কুৱেশ্যন, দি ষ্টাডি অফ আৰ্থকুইক ইজ কল্ড? ভূমিকম্পৰ অধ্যয়নক কি কোৱা হয়? ভূমিকম্পৰ অধ্যয়নক কি কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চিছম'লজি। চিছম'লজি হ'ল ভূমিকম্পৰ অধ্যয়নক কোৱা হয়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ পুৰুষ বুলি কাক কোৱা হয়? আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰণ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমানখন ৰাজ্য আছে? ভাৰতত বৰ্তমান কিমানখন ষ্টেট আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 28। ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে আৰু 8খন ইউনিয়ন টেৰিটৰী অৰ্থাৎ কেন্দ্ৰশাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যন, হুইচ লেয়াৰ অফ দি এটমস্ফিয়াৰ প্ৰটেক্ট আছ ফ্ৰম আল্ট্ৰাভায়লেট ৰেইজ? বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে? সূৰ্যৰ পোহৰৰ লগত অহা অতিকে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি কোনটো স্তৰে শোষণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ষ্ট্ৰেটোস্ফিয়াৰ। বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন স্তৰে সূৰ্যৰ পোহৰৰ লগত অহা অতি বেঙুনীয়া ৰশ্মিয়ে পৃথিৱীলৈ অহাত বাধা দিয়ে। এতিয়ালৈকে আমি আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ লগতে প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আমি আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ড ইন হুইচ ইয়াৰ? ভাৰতৰ জাতীয় কংগ্ৰেছ কোন বছৰত স্থাপন হৈছিল? ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ এনচাৰটো তাৰ পৰা গৈও আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিয়ক আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।